দেখিছা এয়া দেখিছা মাইনাহঁত দেখিছা না দেখা নাই এইটো কৃষ্ণৰ হাতৰ শংখ এয়া কৃষ্ণ এইটো হয় এইটো চক্ৰ চক্ৰতে ৰাম সীতা লক্ষ্মণ এইটো গদা এইটো পদমৰ পাহি এয়া গণেশৰ প্ৰথম জন্ম ইয়াত ৯৯,৯৯৯ শিৱলিংগ আছে সেইকাৰণে ভাৰতবৰ্ষৰ ভিতৰত গোৱালপাৰা জিলাৰ শ্ৰী শ্ৰী সূৰ্য মহাপীঠস্থানখনৰ দ্বিতীয় পুৰীধাম দ্বিতীয় কাশীধাম বুলি কোৱা হয়। ইয়াত প্ৰভুসকলে সেইদিনতে নিজে মাটিৰ তলৰ পৰা আৱিৰ্ভাৱ হৈছে, তেতিয়াৰ পৰা পূজা পাঠ চলি আছে। আৰু ইয়াতে যি মনৰ কামনা ধৰিবা সমস্তখিনি প্ৰভুৱন্তই সেই মনৰ কামনাখিনি পূৰ্ণ ফল দিয়ে। ইয়াত তিনিওটা ধৰ্ম একেলগে আছে, হিন্দু সনাতনমূলক, বুদ্ধ জৈন আৰু সনাতন। আৰু কোন ৰজাৰ দিনত হৈছিল, কেতিয়া হৈছিল, কোনে কৰিছিলে তাৰ কোনো আদি তথ্য নাই। আৰু ইয়াৰ মৌখিকভাৱে প্ৰচলিত হৈ আছে। হয়, আৰু শেষত এটা প্ৰভু ভগৱানৰ ৰূপে এটা শিলৰ ভিতৰত সোমাই আছে। কেতিয়াবা মোক দেখিছা ভাইৰেল হোৱা, টিভিতো ওলাং মাজে মাজে। আৰু মই প্ৰভু ভগৱানৰ ৰূপটো উলিয়াই দিম পানী মাৰি। এইটো বাস্তৱ দেখা পাইছা, পূজা হোৱাৰ পিছত মই উলিয়াই দিম। এটা বেলেগ পাথৰত আছে, বহা অলপ নম কৰাই দিছে এতিয়া বহা।